এলিয়াছ লাল তেওঁৰ ঘৰ হ'ল উদাৰবন্দত আৰু তেওঁৰ পিতৃৰ নাম হ'ল আলাউদ্দিন বৰভূঞা। বহুদিন ধৰি তেওঁ এটা সন্ত্ৰাসৰ সৃষ্টি কৰি আছিলে আৰু বহুকেইটা কেছ তেওঁৰ বিৰুদ্ধে ৰুজু হৈ আছে। আমি এতিয়ালৈকে যিখিনি আমি পাইছোঁ সেই তথ্য মতে 8টাকৈ কেছ উদাৰবন্দ আৰু সদৰ থানাত শিলচৰ সদৰ থানাত ৰুজু হৈ আছে। গোটেইকেইটা কেছে হ'ল কিডনেপিং, ৰেনচম আৰু গাড়ী তেওঁ কিডনেপ কৰি লৈ যায় গাড়ী যি চুৰি ঘটনা সেইবিলাকৰ সৈতে তেওঁ জড়িত হৈ আছে আৰু দীৰ্ঘদিন ধৰি তেওঁ এই সন্ত্ৰাস বিভিন্ন অঞ্চলত চলাই আছিলে আৰু নেশ্যনেল হাইৱে যেনেকৈ মহাসড়কত তেওঁ বাইকত যায়, বাইকত গৈ কিছুমান মহিলা বা পুৰুষ যেতিয়া থাকে তেওঁলোকৰ ডিঙিত চুৰি লগাই তেওঁ পইচা কাঢ়ি লৈ যায়। এনেকুৱা ধৰণৰ ঘটনা তেওঁ সংঘটিত কৰি আছিলে, সন্ত্ৰাসৰ সৃষ্টি কৰি আছিলে। যোৱা বছৰো তেওঁ শিলচৰ নগৰৰ মাজমজিয়াত এগৰাকী কনষ্টেবল যিজনৰ লগত আজি তেওঁৰ এই ঘটনাটো সংঘটিত হৈছে, তেওঁৰ নাম হ'ল হেড কনষ্টেবল আনোৱাৰ হুছেইন বৰভূঞা। আনোৱাৰ হুছেইন বৰভূঞাক তেওঁ ছুৰিকাঘাত কৰিছিলে যোৱা বছৰ, আৰু যোৱা বছৰ ছুৰিকাঘাত কৰাৰ পাছত তেওঁ পুলিচৰ গুলীত আঘাতপ্ৰাপ্ত হৈ তেওঁ মেডিকেলত ট্ৰিটমেণ্ট কৰি আছিলে। ট্ৰিটমেণ্ট কৰাৰ পাছত যেতিয়া তেওঁ ভাল হোৱাৰ পিছতো তেওঁ মানে গতিমতি কোনো সলনি নহ'ল। তেওঁ একেৰাহে তেওঁৰ যিটো অপৰাধ ৰাজ্য অপৰাধ জগত যিটো চলাই আছিলে সেইটো চলাই গৈছে। তেওঁ জিলাৰ যি এটা গাড়ী চুৰিৰ যিটো ৰেকেট আছে তাৰ সৈতে জড়িত হৈ আছে, আন্তঃৰাজ্যিক গাড়ী চুৰিৰ এটা চক্ৰৰ সৈতে জড়িত হৈ আছে আৰু তেওঁ তাৰ লগতে আমি এতিয়া গম পোৱা মতে তেওঁ এটা আন্তঃৰাষ্ট্ৰীয় গাড়ী চক্ৰৰ সৈতেও তেওঁ জড়িত হৈ আছে আৰু তেওঁ বিভিন্ন সময়ত এই সন্ত্ৰাস কাৰ্য চলাই আহিছে, সাধাৰণ লোকক হাৰাশাস্তি কৰি আহিছে। আৰু আমি দেখা গৈছে যে অনুসন্ধান কালত দেখা গৈছে যে তেওঁ এই যিটো তেওঁ এটা মডাৰ্ছ অপাৰেণ্ডি আছে সেই কৰি তেওঁ আমাৰ শিলচৰ বা উদাৰবন্দ এইবিলাক ঘটনাত যেতিয়া ডকাইতি ঘটনা সংঘটিত কৰে তাৰ পাছত তেওঁ চুবুৰীয়া জিলাত তেওঁ আহি পেলাই আশ্ৰয় লৈ থাকে আৰু এগৰাকী মহিলাৰ যি এটা ফোন পে' আছে, ফোন পে'ৰ জৰিয়তে তেওঁ পইচা সংগ্ৰহ কৰে। গোটেই বিষয়টো আমি অনুসন্ধান কৰি আছিলোঁ আৰু পুৱাই আমি তেওঁক লোকেট কৰিছিলোঁ যে তেওঁ ইয়াতে আশ্ৰয় লৈ আছে আৰু সেই মৰ্মে আমি আমাৰ অভিযান আজি আৰম্ভ কৰিছিলোঁ। আৰু আপোনালোকে জানিব যে যোৱাকালিও এটা ঘটনা তেওঁ সংঘটিত কৰিছে। যোৱাকালি তেওঁ লক্ষীপুৰ অঞ্চলৰ পৰা দুজন ব্যক্তিক, এটা পেট্ৰল পাম্পৰ পৰা দুজন ব্যক্তিক তেওঁ অপহৰণ কৰি আনিছে। অপহৰণ কৰি আনি সোণাই ৰোডত আৰু সোণাই আৰু আইজল ৰোডত এগৰাকী মিজু মানুহৰ পৰা গাড়ী কাঢ়ি লৈ গৈছে আৰু আমি গম পোৱা মতে সেই গাড়ীখন লৈ তেওঁ ইয়াত মুভমেণ্ট কৰি আছিলে আৰু সেই খবৰ লাভ কৰি তাৰ ভিতৰত আমি এই অভিযান আৰম্ভ কৰিছিলোঁ। আৰু এই অভিযান কালত তেওঁৰ গাত এটা গুলি লাগে আৰু গুলি লগাৰ পাছত যেতিয়া তেওঁক ট্ৰিটমেণ্টৰ সময়ত লৈ যোৱা হয় আৰু ট্ৰিটমেণ্টৰ চলি থকা সময়তে তেওঁৰ মৃত্যু হৈছে। গতিকে গোটেই ঘটনাটো আমি আমাৰ যাৱতীয় যিখিনি আইনগত ব্যৱস্থা ল'বৰ কাৰণে তাৰ কাৰণে আমি সচেষ্ট হৈ আছোঁ আৰু গোটেই যিটো অভিযান চলিলে এই অভিযান কালত আমি ইতিমধ্যে আমাক মাননীয় বাইদেউ মহোদয়ে আপোনালোকে কৈছে যে তেওঁ গাড়ীখনত যেতিয়া খান তালাচী চলোৱা হৈছে তাৰ পৰা .32 এটা পিষ্টলো পোৱা গৈছে আৰু 5 ৰাউণ্ড গুলিও পোৱা গৈছে। গতিকে এটা দুৰ্ধৰ্ষ ডকাইত আৰু বিভিন্ন অঞ্চলত বৰাক ভেলীত তেওঁ বিভিন্ন অঞ্চলত পৰিভ্ৰমণ কৰি কেতিয়াবা বাংলাদেশ বৰ্ডাৰ, কেতিয়াবা মিজোৰাম বৰ্ডাৰ, কেতিয়াবা মণিপুৰ বৰ্ডাৰ এইবিলাকত আশ্ৰয় লৈ থাকি মানুহৰ ওপৰত সন্ত্ৰাস চলাই আছিলে। গতিকে আজি এই এটা গোপন সূত্ৰৰ পৰামৰ্শেদি এই আমাৰ পুলিচৰ দল এটা আহিছিলে আৰু ইয়াতে যিটো হাইলাকান্দি টাউনৰ মাজমজিয়াত আজি এই ঘটনাটো সংঘটিত হৈছে।